যোৰহাট জিলা পৰিবহণ বিষয়া সচিবৰ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ কাৰ্যালয়ত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। পুৱা কাৰ্যালয়ৰ প্ৰাংগণত পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ৭৭ সংখ্যক গণৰাজ্য দিৱসত আমি আমাৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত আমি পতাকা উত্তোলন কৰোঁ আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা অসমৰ প্ৰথমজন চাহ খেতিয়ক মণিৰাম দেৱানৰ সমাধিস্থলীলৈ আহি ইয়াত আমি তেখেতক স্মৃতি তৰ্পণ কৰোঁ, আমাৰ সমূহ ৰাইজ আহি পেলাই। আৰু আশা কৰোঁ যে আমি সোঁৱৰোঁ, শ্ৰদ্ধাৰে সোঁৱৰোঁ যে যিসকল ব্যক্তিয়ে তেওঁলোকৰ জীৱন আহুতি দিলে বা ঘূণীয়া হ'ল স্বাধীনতা সংগ্ৰামত, আমি আজি এই সময়ত আমি সকলোকে এবাৰ সোঁৱৰিছোঁ। তেখেতলোকৰ যাতে য'তেই আছে তেখেতলোকৰ আত্মাই সদগতি পাওক তাৰে কামনা কৰিছোঁ আৰু অনাগত দিনত এখন সমৃদ্ধিশালী ভাৰতবৰ্ষ তথা অসম আমি কামনা কৰিছোঁ। পতাকা উত্তোলনৰ পিছতেই পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াসহ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে চিনামৰাস্থিত অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক, উদ্যোগী তথা স্বাধীনতাৰ সংগ্ৰামী শ্বহীদ মণিৰাম দেৱানৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। এই উপলক্ষে বিষয়াগৰাকীয়ে এগছি বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে মহান স্বাধীনতা সংগ্ৰামীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।